এইটো নাথাকে, সেইটোতো যোৱাবাৰেই উঠি গৈছে। গতিকে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰীত স্থান নাথাকে। এতিয়া আমি স্থানটোত আমি গুৰুত্ব দিয়া নাই। কিমানজনে ফাৰ্ষ্ট ডিভিজন পালে আমি সেইটোতো গুৰুত্ব নিদিওঁ। আমি সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে সমানে দায়বদ্ধ আৰু সকলো ছাত্ৰ ছাত্ৰীৰ সামগ্ৰিক বা হলিষ্টিক বিকাশ কৰা আৰু তেওঁলোকক নিয়োগযোগ্য কৰি তোলা, তাৰ কাৰণে বিদ্যালয় শিক্ষা বিভাগে প্ৰচেষ্টা চলাব। ডিভিজন থাকিব নাথাকে এখন বোৰ্ডে সিদ্ধান্ত ল'ব, কিন্তু মই মোৰ দৃষ্টিভংগীৰ কথাটো কৈছো। গতিকে যিহেতু এখন ইণ্ডিপেণ্ডেণ্ট বোৰ্ড, এই বোৰ্ডখনে সেই সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। এজনৰ ব্যৱস্থা আইনখনত আছে, গতিকে আৰু এজন নিযুক্তি কৰিব। মাধ্যমিক শিক্ষা, মাধ্যমিক বিদ্যালয়ৰ সংখ্যা বাঢ়িয়ে আছে। আমি 100খন চাহ বাগিচা মডেল বনালো, স্কুল বনালো, 116খন প্ৰথম পৰ্যায়ত, আৰু 100খনৰ নিৰ্মাণ কাৰ্য চলি আছে। একেধৰণে আমি হাইস্কুলক হায়াৰ ছেকেণ্ডেৰীলৈ, এমিক আমি হাইস্কুললৈ আমি উন্নীত কৰি আছো। গতিকে এই উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ জৰিয়তে আমাৰ মাধ্যমিক শিক্ষা, হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলৰ সংখ্যা আমাৰ বৃদ্ধি পাব। 4জন, 5জন, 2জন, 3জন ছাত্ৰ ছাত্ৰীক লৈ আপুনি কেনেকে বিদ্যালয় পৰিচালনা কৰিব? গতিকে মই কৈছো সাষ্টেইনেবল নাম্বাৰ অফ ষ্টুডেণ্ট য'ত নাই, তাত আমি এমালগেমেশ্যন মাৰ্জাৰটো আমি বিবেচনা কৰিম। কিন্তু য'ত ছাত্ৰ ছাত্ৰী আছে, মিনিমাম ৰাইট টু এডুকেশ্যন এক্টে কৈছে 30ৰ ওপৰত য'ত ছাত্ৰ ছাত্ৰী আছে, আমি সেইবিলাক স্পৰ্শ নকৰো। আৰু এতিয়াতো আমি 15তকৈ য'ত কম আছে, আমি সেইবিলাকহে স্পৰ্শ কৰি আছো। 372খন বিদ্যালয়ৰ টেণ্ডাৰ প্ৰক্ৰিয়া হৈ গ'ল আৰু তাত বহুত নিৰ্মাণে আৰম্ভ হৈ গৈছে। আমি ইলেক্টিভ ছাবজেক্ট হিচাপে এইবিলাক আছে, থাকিব। অসম চৰকাৰে বিভিন্ন অপশ্যন, এতিয়া আমি প্ৰত্যেকটো ব্লকত একোখনকৈ ITI প্ৰতিষ্ঠা কৰাৰ কথা আমি ভাবি আছো। গতিকে এনে বিদ্যালয় য'ত খালী হৈ পৰিছে, আমি তাৰ কাৰণেও দিব পাৰোঁ। সেই নিৰ্দিষ্ট লোকেশ্যন স্পেচিফিক যি প্ৰস্তাৱ আহিব, সেই প্ৰস্তাৱ এডুকেশ্যন ডিপাৰ্টমেণ্টে বিবেচনা কৰিব। আৰু বহু ঠাইত এনেকুৱাও হ'ব পাৰে যে আমি নতুনকৈ স্কুল এখন আমি তাতে আৰম্ভ কৰিব লাগে। এতিয়া আমি আদৰ্শ বিদ্যালয়ো প্ৰতিষ্ঠা কৰিছোঁ। এনেকুৱা বন্ধ হৈ যোৱা বিদ্যালয়তে আমি যেতিয়া আদৰ্শ বিদ্যালয় ইংৰাজী মাধ্যমত স্থাপন কৰিছোঁ, তাত বহুত ছাত্ৰ ছাত্ৰী আহে।